ইপিনে বিবৰুৱা মহাবিদ্যালয়ত জুবিন গাৰ্গক স্মৰণ কৰা হৈছে। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। স্মৃতিচাৰণ সভা, গীতৰ শ্ৰব্য কেছেটৰ প্ৰদৰ্শনীও কৰা হৈছে। জুবিনৰ ৩ শতাধিক কেছেটৰ এক প্ৰদৰ্শনী ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই অনুষ্ঠান আয়োজন কৰা হৈছিল। জুবিন গাৰ্গ যিহেতু বিবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল, গতিকে আজি বৰ্তমানৰ ছাত্ৰ প্ৰাক্তন একাংশ ছাত্ৰই আজি এই ধৰণে সোঁৱৰিলে জুবিন গাৰ্গ। বিশেষকৈ ক'বলৈ একো নাই, যিহেতু জুবিনদাৰ যি অমৰ আজি সৃষ্টি, সেই সৃষ্টিসমূহ আমি আমাৰ নৱগত যিবোৰ প্ৰজন্ম আছে আমি সেইবোৰ ধৰি ৰাখিব লাগিব। আৰু লগতে আমাৰ বিবৰুৱা মহাবিদ্যালয়ৰ এটা চিনাকি কোঠালি হৈছে 11 নম্বৰ কোঠালি। সকলো আহে ইয়ালৈ, বহে, জুবিনদাৰ কথা পাতে। আমিও পাতিছিলোঁ, কিন্তু আমি যে এতিয়াও এই কথাটো মানি ল'ব পৰা নাই যে তেওঁ আমাৰ মাজত নাই। তেওঁ থাকিব, সদায় থাকিব আমাৰ মাজত। যিজন মানুহৰ গান শুনি আমাৰ আমাৰ সৰুকাল, এতিয়া আমাৰ বাল্যকাল, লগতে আমাৰ এতিয়া যি কিশোৰকাল চলি আছে, সেইসমূহ কালসমূহ চলিল, তেওঁক আমি সহজতে পাহৰি দিব নোৱাৰোঁ। আৰু আমি তেওঁক অনাগত দিনসমূহলৈও সোঁৱৰি যাম, তেওঁৰ সৃষ্টিৰাজিক আমি আগবঢ়াই লৈ যাম নৱগত প্ৰজন্মৰ আগত। চাওক, যিয়ে নহওক, যি হওক বা নহওক, কিন্তু আমি এটা কথাই বিচাৰোঁ, যদি এই ক্ষেত্ৰত কোনোবা দোষী আছে, তেওঁ উচিত শাস্তি হ'ব লাগে। আৰু চৰকাৰক মই বিশেষকৈ আহ্বান জনাম যে এই তদন্তটো ভালদৰে কৰক, কোনো নিজৰ স্বাৰ্থ নাৰাখি এই তদন্তটো কৰক, যাতে আমাৰ সকলো অসমৰ ৰাইজে প্ৰকৃততে যাতে আমাৰ ন্যায়টো পায়, সেইটোৱে বিচাৰিম। কাৰণ সকলো ৰাইজে এতিয়া বৰ্তমান বিচাৰিছে জুবিনদাৰ